নীলোৎপল চক মহানগৰী জাপৰিগড়ত এই ঘটনাটো সংঘটিত হৈছে। জাপৰিগড়ৰ যি ডলফিন ৰোড আছে সেই ডলফিন ৰোডৰ যোৱা নিশা প্ৰায় 10:30 মান বজাত চাৰিজনীয়া এটা ডকাইতৰ গেং আহিছিলে সেই বিয়া ঘৰলৈ, আৰু দুখন বাইকত আহিছিলে সেই চাৰিজনীয়া ডকাইতৰ দলটো। আৰু মুখত আমি যেতিয়া কথা পাতিছিলো ঘৰৰ মানুহৰ লগত, তেওঁলোকে কৈছে যে মুখত তেওঁলোকে কলা কাপোৰ বান্ধি আহিছিল, আৰু দৰা প্ৰৱন চৌধুৰী যিগৰাকী দৰা ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই তেওঁ যেতিয়া কইনা আনিবলৈ ওলাই গৈছিলে তাৰ ঠিক আধা ঘণ্টাৰ পাছতেই সেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো আহি সেই ঘৰটোত প্ৰৱেশ কৰিছিলে। আৰু তাৰ পাছতেই সেই দুৰ্বৃত্তৰ দলটোৱে বা ডকাইতৰ দলটোৱে ঘৰৰ যিসমূহ সামগ্ৰী সেয়া ভাঙি কিছু লণ্ডভণ্ড কৰিছিলে। আৰু ওচৰ চুবুৰীয়া যেতিয়া তেওঁলোকৰ ঘৰলৈ আহিলে, সেই দৰা ঘৰলৈ আহিলে প্ৰৱন চৌধুৰীৰ ঘৰলৈ, তেতিয়াই সেই চাৰিজনীয়া আচলতে দুৰ্বৃত্তৰ দলটো বা ডকাইতৰ দলটোৱে পলাই গৈছিলে। আৰু তাৰ ঠিক এঘণ্টাৰ পাছতেই ডিস্কো আৰক্ষীৰ এটা দল উপস্থিত হৈছিল। আৰু তাৰপাছত আৰক্ষীয়ে এই গোটেই ঘটনাটো এতিয়া প্ৰাথমিক তদন্ত কৰিছে, কিন্তু কিহৰ বাবে আচলতে এই চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো আহিছিলে সেয়া আৰক্ষীৰ তদন্ততহে এতিয়া পোহৰলৈ আহিব। কিন্তু তেওঁলোকে হয়তো কিবা পৰিকল্পনা কৰিয়ে আচলতে সেই ঘৰত আহিছিলে, আৰু আৰক্ষী এতিয়া প্ৰাথমিক তদন্ত কৰিছে, আৰু আৰক্ষীৰ তদন্তৰ পাছতে এতিয়া গোটেই কথাখিনি পোহৰলৈ আহিব। আৰু দুখন বাইকত, এখন স্কুটি আৰু এখন বাইক লৈ সেই চাৰিজনীয়া দুৰ্বৃত্তৰ সেই দলটো আহি প্ৰৱেশ কৰিছিলে, আৰু মুখত কলা কাপোৰ বান্ধি আছিলে, আৰু তেওঁলোকে ঘৰৰ মানুহক বিভিন্ন ধৰণৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিছিলে। আৰু তাৰ পাছতে স্থানীয় যিসকল লোক আছিলে, লোকসকল অহাৰ পাছতে সেই দুৰ্বৃত্তৰ দলটো সেই ঘৰটোৰ পৰা পলায়ন কৰে। কিন্তু দৰা ওলাই যোৱাৰ ঠিক আধা ঘণ্টাৰ পাছতে আহি সেই দুৰ্বৃত্তৰ দলটো যিহেতু প্ৰৱেশ কৰিছিলে, গতিকে গোটেই ঘটনাটো আচলতে পৰিকল্পনা কৰিয়ে সেই দুৰ্বৃত্তৰ দলটো সেই ঘৰটোত প্ৰৱেশ কৰিছিলে বুলি তেওঁলোকৰ ঘৰৰ মানুহে জানিবলৈ দিছে। আচলতে আৰক্ষী এতিয়া যি আচলতে প্ৰাথমিক তদন্ত সেই প্ৰাথমিক তদন্তৰ পাছতহে এতিয়া এই গোটেই কথাখিনি পোহৰলৈ আহিব। নীলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছে মুস্ফিক আপোনাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এই ঘটনাই সমগ্ৰ জাপৰিখোক অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰিছে। পুনৰ জনাইছোঁ, এগৰাকী লোক তেওঁ বিবাহৰ বাবে তেওঁ কইনা আনিবলৈ, যিটো তেওঁৰ বিয়া আছিল সেইদিনা, কইনা আনিবলৈ ওলাই গৈছিল পাথৰ কৰি লৈ। দৰা ওলাই যোৱাৰ পাছতে দৰা ঘৰত ডকাইতে তাণ্ডৱৰ চেষ্টা চলাইছিল, কিন্তু দৰা ঘৰৰ লোকে দৰা ওলাই যোৱাৰ পাছত গেট আৰু গ্ৰিলত তলা লগাই থোৱাৰ বাবে ডকাইতে কোনো সামগ্ৰী লৈ যাব নোৱাৰিলে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।